আপোনালোকে নিশ্চয় জানে যে 2017 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহি অসমৰ ফ্লাড ছিটুৱেশ্যনৰ এটা ৰিভিউ কৰিছিলে। ফ্লাড ছিটুৱেশ্যনৰ ৰিভিউ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিছিলে যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষ এটা পেকেজ দিব। সেই পেকেজটো আছিলে 2350 কোটি টকা। 2350 কোটি টকা তেওঁ নৰ্থ ইষ্টৰ কাৰণে দিব বুলি কৈছিল। কিন্তু আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি অসমে এই 2350 কোটি টকাৰ ভিতৰত আমি অসমে সেই পেকেজটোৰ পৰা 1300 কোটি টকা পাম। আচলতে কিমান পালোঁ? আজিৰ দিনটোলৈকে RTI তথ্য অনুসৰি আজিৰ দিনটোলৈকে অসমে প্ৰধানমন্ত্ৰীৰ 2017 চনৰ পেকেজৰ পৰা 101 কোটি 57 লাখ টকাহে এতিয়ালৈকে পাইছোঁ। প্ৰধানমন্ত্ৰীয়ে কৈছিলে 2350 কোটি টকা দিম। প্ৰধানমন্ত্ৰীয়ে অসমক দিলে অকল